মানুহ এটা ক'লাক মোৰ ছালৰ বেমাৰ হৈছে কাৰণে ছালৰ ডাক্তৰক আহিলো আৰু কেইটামানে কৈছে আপুনি প্ৰাইভেটকৈ দেখাব মোক কৈছে হেৰি নাই ইয়াতে হেৰি নাই সেই ছালৰ ডাক্তৰ নাই হা কৈছে তাৰপৰা ইয়াতে কাৰ্ড ল'ব যাওঁতে কৈছে কি আধা কিবা হেৰি নম্বৰ লাগে বোলে মইতো নাজানো মই ক'ৰ পৰা আনিম মোৰ মোবাইল নাই হেৰি নাই মই ক'ৰ পৰা কি আনিম মই মুৰাৰ পৰা আছো গেছিলো মই যাই পেলাই আজি গম পালো মই কিন্তু মোক আনি আনি দিব লাগে আজিৰ ক্ষেত্ৰত দিব লাগিছিল কিন্তু মই 30 টকা 40 টকা ভৰি পেলাই আহিলো না এতিয়া যাওঁতে 30 টকা লাগব হয়নে তাৰপৰা এতিয়া তাতে এটা বেমাৰী এটা থৈ আহিছো ল'ৰাটো মদ খালে মানে মায়াক কৈ আছো যাম তাৰপৰা মোৰ সেইটো কি সুবিধা মোৰ দেখাব ল'লো মোৰ হে খং চৰকাৰে কি কৰিলে হয়নে না ওচৰত থাকিও মেডিকেলত যদি আকৌ কৰিব নোৱাৰো আমি হা এতিয়া মই মোবাইল কৰিব পাওঁ এতিয়া দিব লাগিব তোমালোকে আমাক কথা কিবা এপ ডাউনলোড কৰি দিছে ইয়াতে এই লাগি কৰিম নাজনো না আমি কৰে নাজনো যাতে নাজনো এইগিলা ডাউন ইয়াতে আহি পেলাই গম পালে আজি ইয়াতে গম পালো আমাৰ দেখাবই নোৱাৰিলে নলো এতিয়া কি ক'ব চৰকাৰক কি ক'ব আপোনাৰ ফালৰ পৰা কি ক'ব এইগিলা ভেটি দিম মই চৰকাৰক মোৰ খং উঠি গৈছে এই ৰদে আছো নে মই মোৰ খং উঠছি না ঘৰত চলি পলি আছে বা কিবা আছে মই সেই এখন ঘৰ এখন এৰি থৈ আহিছো দিনটোৰ কাৰণে আদৰে হ'ল মোৰ এখন হস্পিটেলত আকৌ নাই মানে পেচেণ্ট লৈ আহিলো ঘৰৰ মানুহ লৈ আহিলো আনি 2 দিন ফিৰিব লগা আছে আধাৰ কাৰ্ড আছে কিন্তু এইবাৰ আকৌ আভা কাৰ্ড লগা হ'ল আভা কাৰ্ডটো কি বুজাই নাই শুনাই নাই এতিয়া নতুনকে 2 দিন 3 দিনৰ পৰা শুনি আছো শুনি থাকলি এতিয়া টেষ্ট পৰীক্ষা নহয় আভা কাৰ্ড নহলি এনে কাউন্টাৰত স্লিপ কৰি ফেলে ডাইৰেক্ট ঔষধ দিছিল ডাইৰেক্ট টেষ্ট পৰীক্ষা কৰিছিল ডাইৰেক্ট সবখানি হেৰি হৈছিল এতিয়া নতুনকে এইটো হৈ আছে সুধিলো কি কাৰণত এইটো হৈছে কৈছে সাৰ্ভেটো ভাৰত চৰকাৰৰ এতিয়ালৈকে হয় নাই নাই আজি 11 বছৰে গতিকে এতিয়াও যদি সাৰ্ভে বাকি আছে তেতিয়াহ'লে আৰু হৈছে আৰু আমি আৰু কি বুজিম আমিতো মূৰ্খ মানুহ ইমান আমাৰ জানা বুজাও নাই কিন্তু অলপ বিৰেনেদি কিছু বুজি আছো আৰু বুৰ্বক কিমান বনাই আছে আমাক মূৰ্খ কিমান বনাই আছে চৰকাৰখনে হাৰেসমেন্ট মানে কিমান যে আমি খাব লগা হৈছে হেতু আৰু আমি মানুহবিলাকে বুজি আছো বাকি আমাৰ মানুহবিলাকে বুজি আছে নে নাই মই গম নাপাওঁ কিন্তু মই বুজি আছো মই কিন্তু বুৰ্বক আৰু মূৰ্খ মানুহ একদম বৰ্তমান মেডিকেলত আহিলে টাচ মোবাইল লাগিব আধাৰ কাৰ্ড আনিলেও কাম নাই আধাৰ কাৰ্ডৰ সেইখন শেষ এতিয়া আভা কাৰ্ড লাগিব গতিকে মেডিকেলত আহিলে তাৰমানে আনপঢ় মানুহ একদম গৰীব মানুহ টাচ মোবাইল নহয় মানুহ এইবিলাক মানুহ আহিব নোৱাৰিব মোৰতো শিক্ষাই নাই অলপ মোৰ যদি স্কুল ডকুমেণ্ট চাই মোৰতো দিবৰে নাই আকৌ এতিয়া মই টাচ মোবাইল কি কৰো এটা লৈ আছো কিবাকে শিকছো অলপ এনেকুৱা মোৰ নিচিনাতো বহুত ব্যক্তি আছে তেওঁলোকে কি কৰিব আমি বিচাৰো এটা মানে সহজ উপায় সহজত তাৰমানে সবখানি মানুহ চলিব পাৰিব লাগে ইমান হাৰেসমেন্ট হ'ব নালাগে সেইটো বিচাৰো বেছি কোন নকওঁ আৰু মই কিনি ক'লো গাঁও চুইবালা তই এই সৰু বাচ্চা তাৰ 10 বছৰ হৈছে তাৰ পেটৰ বিষ স্কুল খতি কৰি কেনে মই লৈ আহিছো ছাৰ একো নাই আধাৰ কাৰ্ড আনা নাই মোবাইল নাই মোৰ একোই নাই মই 500 টকা ৰাতিপুৱা ঘৰৰ পৰা ধাৰ কৰি লৈ আছো ৰাতি 2 বজাত মোৰ পেটৰ বিষ আহি ইয়াতে টিকেট ল'বা চা কিবা হেৰি অনলাইন কৰিব লাগে অনলাইন নিজে এলাও নাই টিকেট নাই ফিৰি গলি যাব পাৰা এনেকে কৈছে মই কি কৰো এতিয়া আপুনি গম নাপায় আজি প্ৰথম আহিছো নে আকৌ মই সেই ধুইবালৰ পৰা মই ছোৱালীক মাতি আনিছো মই বেলেগ মোবাইললৈ ফোন কৰিছো ফোন কৰি পেলাই মই বেলেগ ছোৱালী ঘৰৰ পৰা মই লৈ আছো কোনো নাই মোৰ ল'ৰা নাই 7টা ছোৱালী মোৰ সেই ছোৱালীক মই ঘৰৰ পৰা আনি পেলাই আকৌ মই ইয়াতে অনলাইন কৰিছো বেলেগৰ দ্বাৰা মেডিকেল আহিলে ডাঙৰ মোবাইল আৰু আধাৰ কাৰ্ড লাগে এতিয়া মই ভাতে খাব ভাত নাপাওঁ আমি মোবাইল 2-3 টকা ঘৰৰ পৰা কেনে গলো চৰকাৰে তাৰমানে মানুহে হাৰেচমেন্ট কৰিছিলে কেনেকুৱা কৰি এনেকুৱা একো সুবিধা নাছিল মই ভাবিছো যে টিকেট দিব মই ৰাতিপুৱাতে লৈ যাম ৰাতিপুৱা এতিয়ালৈকে ভত্তাটো একো তৰাই নাই ছাৰ টেষ্ট পৰীক্ষা যেতিয়া টেষ্ট পৰীক্ষা মই থাইৰয়ড আছে থাইৰয়ড পৰীক্ষা কৰিব যাওঁতে আধাৰ নাম্বাৰ লাগব আকৌ আধাৰ নাম্বাৰ ল'বৰ কাৰণে আকৌ অনলাইন হেৰি কৰিব লগা আছে ইমান হাৰেচমেন্ট হৈছে এতিয়া